গোলাঘাট যিটো যিজন বন বিষয়া আছে গণদীপ দাস তেখেতৰ নেতৃত্বতে গোলাঘাটৰ এটা চিণ্ডিকেট ৰাজ জন্ম হ'ল ইয়াত দালাল ৰাজ এটা জন্ম হ'ল ইয়াতে কিন্তু ইয়াৰ আগত যোনজন আছিলে DFO আছিলে এজন ঠাকুৰীয়া আছিলে তেখেতৰ দিনত কিন্তু খুব সুচাৰুৰূপে চলি আছিলে বিভাগটো আৰু তেখেতৰ দিনত অসম চৰকাৰক হাইষ্ট ৰয়েলটি দিয়া কিন্তু DFO তেখেত আছিলে কিন্তু এতিয়া যোনজন DFO আহিলে গুণদীপ দাস তেখেতে আপোনাৰ যিটো চিণ্ডিকেট ৰাজ চলাইছে আপুনি বালিয়ে চাবনে কাঠৰ চাব গোলাঘাটত মাত্ৰ কাঠ মই জনাত মোৰ যিমান তথ্য আছে কাঠমিল আছে লিগেলি কাঠমিল আছে মাত্ৰ 5টা তাকো দেৰগাঁৱত আছে বাকী কিন্তু কাঠফলা মিলবিলাক কিন্তু অবৈধভাৱে যিবোৰ আছে চব কিন্তু মুকলিভাৱে তেওঁ চলাই আছে কাৰণ এইটো মানে কি এটা হয়তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত গোপন বুজাবুজি আছে এতিয়া আৰু এটা কথা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টত এটা চবকে ডাঙৰ এজন আকৌ গুণ্ডা এজন সোমালে সেই পেলাই মানে এজন গুণ্ডা যায় এজন গুণ্ডা আহে এজন আছে কুলদীপ বুলি এজন আছে তেখেতক অলৰেডি আপোনাৰ উৰিয়ামঘাটত তেখেতক অলৰেডি ছাছপেণ্ড কৰিলে ছাছপেণ্ড হৈ ইয়ালৈ আহিলে কুলদীপ বৰ্মন এতিয়া তেওঁ আহি পেলাই উঠি ৰজা বহি তেওঁ এতিয়া গাড়ীৰ পৰা প্ৰতিখন গাড়ীৰ পৰা তেওঁ পইচা খোৱা মাজত অভিযোগ আহি আছে লগতে আপুনি চাওক গোলাঘাটৰ নতুন যিখন ধনশিৰি ব্ৰিজ আছে তাৰ তলত কিন্তু অবৈধভাৱে কিন্তু বালি খনন হৈ আছে তাত কিন্তু গোলাঘাটৰ DFO হওক ৰেঞ্জাৰে হওক যোনটো আমাৰ শালমৰা ৰেঞ্জৰ যে ৰেঞ্জাৰ আছে তেখেতৰ নিমাত হৈ আছে তাৰমানে আচলতে কি হৈছে এইটো সোণৰ কণীৰ পৰা হাঁহ ডিপাৰ্টমেণ্টৰ কাৰণে আৰু অকল মানে ইয়াত কমিশ্যন খাবলৈ ইয়াত বহি আছে সেইফালে গোটেই বাঢ়ি তাৰ বাহিৰে বেলেগ কাম একো কৰা নাই আৰু তেনেকুৱা বিষয়াৰ ওপৰত অসম চৰকাৰৰ যোনজন বনমন্ত্ৰী আছে তেখেতৰ ইমিডিয়েট ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ ইয়াৰ আগতো যে কৈছোঁ যে আজি এইখিনি যিখিনি ধৰ্ণা হৈছে অনুষ্ঠিত ছাত্ৰ সন্থাই ধৰ্ণা দিছে যিটো কালি ঘটনা ঘটিলে সেইটো সঁচাকৈ বৰ লজ্জাজনক ঘটনা কিন্তু তাৰ লগতে যিখিনি CRPF গাড়ী ধৰিলে তেনেকুৱা ধৰিবলৈ সক্ষম হ'ব ক'ৰ পৰা কাৰণ তেওঁলোকে অকল পইচাৰ পিছত কমিশ্যনৰ পিছত মাহেলি পইচাৰ পিছত ঘূৰি ফুৰা মানুহে আৰু ইনে নামতহে বন বিষয়া এইটো একচুৱেলি বন বিষয়া নহয় এইটো সোণৰ কণীৰ পৰা হাঁহ আৰু এইটো মানে অকল টকা খোৱা গুণ্ডাকেইটা বহি আছে তেওঁলোকে তাৰ বাহিৰে একো কৰা নাই যোৱাকালি আমাৰ সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়বে মৰঙী অঞ্চলৰ যি হাতীমানৰ সংঘাতৰ পৰা আৰম্ভ কৰি খেতিয়ক ৰাইজৰ খেতি মাটি নিৰাপত্তাৰ সন্দৰ্ভত এখন আবেদন পত্ৰ এখন স্মাৰকপত্ৰ দিবলৈ আহিছিল কিন্তু গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াকেইজনক অপমান কৰি সেই আবেদন পত্ৰখন দলিয়াই দিলে সেই তাৰ প্ৰতিবাদত আজি গোলাঘাট জিলা বন বিষয়া গুণদীপ দাসৰ বিৰুদ্ধে আজি আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু গুণদীপ দাসে গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাক ক্ষমা খুজিব লাগিব লগতে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই গুণদীপ দাসক অতি শীঘ্ৰে ইয়াৰ পৰা নিলম্বন কৰিব লাগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু যিজন জিলা বন বিষয়াই খেতিয়কৰ খেতিপথাৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে সমগ্ৰ গোলাঘাটৰ শিল বালি সকলো ধৰণৰ মাফিয়া ৰাজ চলাই থকাত নেতৃত্ব কৰিছে সেই ব্যক্তিজন কিন্তু আমাৰ গোলাঘাটত প্ৰয়োজন নাই আমি দাবী জনাইছোঁ এই প্ৰতিবাদৰ জৰিয়তে এই গোলাঘাট জিলাৰ বন বিষয়াগৰাকী অতি শীঘ্ৰে ইয়াৰ পৰা নিলম্বন কৰিব লাগে যোৱাকালি আমি এটি প্ৰতিনিধি দল আহিছিলোঁ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা মজিয়াৰ পৰা আপোনালোকে জানে মৰঙী অঞ্চলত হাতী মানুহৰ সংঘাত কিমান মানুহৰ মৃত্যু হৈছে আৰু যিহেতু ইমান কষ্টৰে খেতিটো কৰে খেতিটোত হাতীয়ে গোটেই শেষ কৰি পেলাইছে আমি এখন স্মাৰকপত্ৰ দিবলৈ আহিছিলোঁ আপোনালোকে চাওক ইয়াত আমি এটাই উল্লেখ কৰিছিলোঁ যে যি আঞ্চলিক বন বিষয়া কাৰ্যালয় আছে সেই কাৰ্যালয়ত অধিক যি মানে সদস্য আছে সদস্যখিনি বৃদ্ধি কৰি যাতে ৰাইজৰ নিৰাপত্তা সুব্যৱস্থা কৰিব পাৰে তাৰ আমি এখন স্মাৰকপত্ৰ দিবলৈ আহোঁতে যি তেওঁক হাতী মানুহৰ কথাটো শুনিয়েই যি তেওঁ এটা অভদ্ৰ আচৰণ কৰি স্মাৰকপত্ৰখন এনেকৈ ঠেলি পঠিয়ালে নলওঁ বুলি সেইটো আমি কোনো পধ্যে মানি ল'ব পৰা নাই অনুসূচিত জাতি ছাত্ৰ সন্থাক অপমান কৰিছে ইয়াৰ বিৰুদ্ধে আজি প্ৰতিবাদ হৈছে আৰু অনাগত দিনত এই গুণদীপ দাসক চৰকাৰে যাতে চাকৰিৰ পৰা নিলম্বন কৰি অতি সোনকালে চাকৰিৰ পৰা নিলম্বন কৰে আমি তাৰে দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত